নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মাহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু স্কুল কৰি পেলাই এতিয়া মই দাদাহঁতৰ ঘৰত সোমাইছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিবচোন। আহকচোন তেন্তে পলম নকৰি আজি মই ঘৰলৈ যামগৈ। দাদাহঁতৰ ঘৰ আহি পালোহি। এইটোৱে হৈছে দাদাহঁতৰ ঘৰ। সোমাই আহিয়ে দেখিলোঁ দাদা সৰু ছোৱালীজনীয়ে ছবি আঁকাত ব্যস্ত হৈ আছে। এইডাল চাওকচোন, বহুতৰ দৰ্জামুখত ওলমাই থৈছে, দেখিবলৈ কিমান ধুনীয়া লাগিছে। যোৱাকালি দাদাৰ ছোৱালীজনী স্কুলৰ পৰা পিকনিক গৈছিলে তেজপুৰলৈ বুলি। যাওঁতে তাই এই বস্তুকেইটা কিনি লৈ আনিছে। ভাবিলোঁ আপোনালোকক অলপ দেখুৱাই দিওঁ তাইনো কি কি কিনি আনিলে। এতিয়া মই দাদাৰ ডাঙৰ ছোৱালীজনীয়ে অঁকা ছবি কেইটামান আপোনালোককো দেখুৱাই দিছোঁ। তাই বৰ ধুনীয়া ছবি আঁকে। তাইৰো ইউটিউব চেনেল এটা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিবচোন। তাই চেনেলটোৰ লিংকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। দাদা কামপুৰলৈ গৈছিলে আৰু কামপুৰৰ পৰা আহোঁতে মিঠাই লৈ আহিছিলে। তাকে এতিয়া বৈ মিঠাই খাবলৈ দিছে আৰু মিঠাইটোকে খাই মাহঁতৰ ঘৰলৈ যাওঁ। আকৌ নহ'লে ঘৰলৈ যাবলৈ দেৰি হ'বগৈ। দেখিছেনে বৌয়ে কিমান ধুনীয়াকৈ ফুলবোৰ টাবত লগাই লগাই থৈছে। আৰু এইজোপা হৈছে বৌহঁতৰ ঘৰৰ ডালিম গছ। এয়া লাগি আছে ডালিম। এতিয়া বৌহঁতৰ ঘৰৰ পৰা ওলাই মাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু আজিলৈ তেন্তে ইমানেই আছিলে। নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ ইমানেই। বাই বাই।